প্ৰিয় দৰ্শক, আমাৰ হিন্দু ধৰ্মত নাৰীক দেৱী বুলি গণ্য কৰা হয় আৰু দেৱীৰ প্ৰতিটো অংগই অত্যন্তই পবিত্ৰ। আজি আমি আপোনালোকক নাৰীৰ তেনে দুটা অংগৰ বিষয়ে ক'ম। যদি কোনো পুৰুষে নাৰীৰ সেই দুটা অংগ স্পৰ্শ কৰে, তেন্তে তেওঁৰ ঘৰলৈ অশেষ ধনৰ প্ৰাপ্তি হয় বুলি বিশ্বাস কৰা হয়। পুৰুষে নাৰীৰ কোনটো অংগ স্পৰ্শ কৰিলে ধনী হ'ব পাৰে? যি পুৰুষে নাৰীৰ এই দুটা অংগ স্পৰ্শ কৰে, তেওঁৰ ঘৰত সদায় মা লক্ষ্মীৰ বাস থাকে আৰু মা লক্ষ্মীৰ কৃপা সদায় তেওঁৰ ওপৰত বজাই থাকে। প্ৰিয় দৰ্শক, আজি এই ভিডিঅ'টোৰ জৰিয়তে আমি আপোনালোকক এটা সঁচা কাহিনীৰ মাধ্যমত জনাম যে নাৰীৰ সেই দুটা কোন অংগ, যাক পুৰুষে প্ৰতিদিন স্পৰ্শ কৰিব লাগে বুলি কোৱা হয়। প্ৰিয় দৰ্শক, আধৰুৱা তথ্য সদায় বিষৰ দৰেই হয়, সেইবাবে ভিডিঅ'টো শেষলৈকে নিশ্চয় শুনিব। এদিনৰ কথা, ভগৱান ভোলেনাথ কৈলাশ পৰ্বতত বিশ্ৰাম লৈ আছিল। সেই সময়তে মাতা পাৰ্বতী তেওঁৰ ওচৰলৈ আহিল। তাৰ পিছত মাতা পাৰ্বতীয়ে ভগৱান ভোলেনাথক ক'লে, হে প্ৰভু, আজি মই আপোনাৰ ওচৰলৈ এটা প্ৰশ্নৰ উত্তৰ বিচাৰি আহিছোঁ। অনুগ্ৰহ কৰি সেই প্ৰশ্নটোৰ উত্তৰ মোক কওক। তেতিয়া ভগৱান ভোলানাথে কয়, হে দেৱী, কওক আপোনাৰ প্ৰশ্নটো কি? তেতিয়া মাতা পাৰ্বতীয়ে কয়, হে প্ৰভু, আপোনাৰ পৰা মই এইটো জানিব বিচাৰিছোঁ যে স্ত্ৰীৰ কোনটো অংগ স্পৰ্শ কৰিলে ঘৰলৈ অশেষ ধনৰ প্ৰাপ্তি হয় আৰু য'ত মা লক্ষ্মীয়ে সদায় তেওঁৰ ঘৰত বাস কৰে। মাতা পাৰ্বতীৰ কথা শুনি ভগৱান ভোলানাথে তেওঁক কয়, হে দেৱী, মই তোমাক এটা কাহিনী কওঁ। সেই কাহিনীৰ জৰিয়তে তোমাৰ প্ৰশ্নৰ উত্তৰ তুমি নিজেই পাই যাবা। তাৰ পিছত ভগৱান ভোলানাথে মাতা পাৰ্বতীক এটা কাহিনী ক'বলৈ আৰম্ভ কৰে আৰু কয়, হে দেৱী, এখন গাঁৱত ৰাকেশ নামৰ এজন ব্যক্তি আছিল। তেওঁ নিজৰ পত্নীৰ পৰা বহুতেই কষ্ট পাইছিল, কিয়নো তেওঁৰ পত্নীয়ে সৰু সৰু কথাতেই তেওঁক ঠাট্টা কৰিছিল আৰু তেওঁক কৈছিল, তোমাৰ ঘৰত আছে যদি কি আছে? তোমাৰ ঘৰত খাবলৈও খাদ্য নাই। ৰাকেশৰ ঘৰত সম্পূৰ্ণ দৰিদ্ৰতা আহি পৰিছিল। তেওঁৰ ঘৰত এটা টকাও নাছিল আৰু খাবলৈ অন্নৰ এটা দানাও নাছিল। প্ৰিয় দৰ্শক, এফালে ঘৰত খাবলৈ একো নাছিল, আনফালে ৰাকেশে নিজৰ পত্নীৰ ঠাট্টা শুনি থাকিব লাগিছিল। সেই সকলো কথাক লৈ ৰাকেশ বহুত চিন্তিত হৈ পৰিছিল। তেওঁ একোৱেই বুজি পোৱা নাছিল যে আচলতে তেওঁ কৰিবই বা কি। তাৰ পিছত এদিনৰ কথা, এদিন তেওঁ নিজৰ ঘৰ এৰি শ্মশানলৈ যোৱা পথেদি ওলাই গ'ল। সেই শ্মশানৰ পথেদি তেওঁ চলি থাকোঁতেই তাতে তেওঁ এজন মহাত্মাক তপস্যা কৰি থকা দেখা পালে। ৰাকেশে গৈ সেই মহাত্মাৰ ওচৰত বহিল। তাৰ পিছত ৰাকেশে সেই মহাত্মাৰ আগত চিঞৰি চিঞৰি কান্দিবলৈ ধৰিলে। তেতিয়া মহাত্মাই ৰাকেশক ক'লে, পুত্ৰ, তোমাৰ কি সমস্যা হৈছে? তুমি ইমান কান্দি আছা কিয়? তেতিয়া ৰাকেশে মহাত্মা মহাৰাজক ক'লে, হে মহাত্মা মহাৰাজ, মোৰ এজনী পত্নী আছে আৰু মই তেওঁৰ পৰা বহুত বেছি কষ্ট পাই আহিছোঁ। মই আগৰে পৰাই বহুত দৰিদ্ৰ। মোৰ ঘৰত খাবলৈ অন্নৰ এটা দানাও নাই। তাৰ উপৰি আকৌ মোৰ পত্নীয়ে সদায় মোক ঠাট্টা কৰি থাকে। হে মহাত্মা মহাৰাজ, মই যিমানেই চেষ্টা নকৰোঁ কিয় ধন উপাৰ্জন কৰিব নোৱাৰোঁ। মোৰ এটা সৰু ব্যৱসায় আছিল, সেয়াও মোৰ পত্নীৰ কলকলেশৰ বাবে সম্পূৰ্ণ ভাঙি পৰিল। তেওঁ দিন-ৰাতি মোৰ সৈতে কাজিয়া কৰি থাকে। এতিয়া মই এমুঠি অন্নৰ বাবে বহুতেই কষ্ট পাইছোঁ। আমাৰ ঘৰত খাবলৈ একো নাথাকে। ইয়াৰ উপৰিও মোৰ ঘৰত পিন্ধিবলৈ কাপোৰো নাই। কিন্তু মই মোৰ পত্নীক বুজাবলৈ চেষ্টা কৰোঁ যে তেওঁ যেন মোক ঠাট্টা নকৰে, মোৰ সৈতে কাজিয়া নকৰে, কিন্তু তেওঁ একেবাৰেই মোৰ কথা নুশুনে। হে মহাত্মা মহাৰাজ, এইকাৰণেই মই বহুত বেছি চিন্তিত। এইকাৰণেই মই মোৰ ঘৰ এৰি ইয়ালৈ আহিছোঁ। প্ৰিয় দৰ্শক, ৰাকেশৰ এই সকলো কথা শুনি তেতিয়া মহাত্মা মহাৰাজে ক'লে, পুত্ৰ, তুমি নাকান্দিবা। মই তোমাক কিছুমান কথা ক'বলৈ গৈ আছোঁ, যিবোৰে তোমাৰ ভাগ্য উজ্বলাই তুলিব। তুমি মাত্ৰ তোমাৰ পত্নীৰ এই দুটা অংগ স্পৰ্শ কৰিব লাগিব। তাৰ পিছতেই হঠাতে তোমাৰ ঘৰত ধনৰ বৰষুণ হ'বলৈ ধৰিব। তোমাৰ ঘৰলৈ অশেষ ধন আহিব আৰু তুমি কিছুদিনতেই বহুত ধনী হৈ যাবা। ইয়াৰ পিছত সেই মহাত্মা গৰাকীয়ে কয়, যিকোনো পুৰুষে নিজৰ পত্নীৰ সেই অংগ স্পৰ্শ কৰিলে তেওঁৰ ঘৰত কেতিয়াও ধনৰ অভাৱ নাথাকে।
তেনে ব্যক্তিৰ ঘৰত কেতিয়াও কাজিয়া বিবাদো নহয়। তেওঁ যেতিয়াই কোনো ব্যৱসায় আৰম্ভ কৰে তাত সদায়ে উন্নতি আৰু সফলতা লাভ কৰে। প্ৰিয় দৰ্শক, তেতিয়া মহাত্মা গৰাকীয়ে কয়, মই এতিয়া স্ত্ৰীৰ তেনে দুটা অংগৰ বিষয়ে ক'বলৈ গৈ আছোঁ। মন দি শুনিবা আৰু এই কথা সদায় জীৱনত মনত ৰাখিবা। মহাত্মা মহাৰাজৰ কথা শুনি ৰাকেশে তেওঁক কয়, মহাত্মা মহাৰাজ, যিমান সোনকালে পাৰি মোক সেইটো কওক। প্ৰিয় দৰ্শক, তেতিয়া মহাত্মা মহাৰাজে কয়, পুত্ৰ, প্ৰথমে তুমি এই কাহিনীটো শুনা। তাৰ পিছত মই তোমাক ক'ম যে স্ত্ৰীৰ কোন দুটা অংগ স্পৰ্শ কৰিলে ঘৰত ধনৰ বৰষুণ হয়। মহাত্মাই পুনৰ ক'লে, পুত্ৰ, এখন গাঁৱত এজন সজ্জন আৰু ধৰ্মাতা জমিনদাৰ বাস কৰিছিল। সেই জমিনদাৰজনৰ নাম আছিল ভোলেনাথ নাৰায়ণ। ভোলেনাথ নাৰায়ণ অত্যন্তই ধনী আছিল আৰু তেওঁৰ হৃদয় মানুহৰ প্ৰতি দয়াৰে ভৰপূৰ আছিল। মানুহে তেওঁক বহুত সন্মান কৰিছিল। তেওঁ অহংকাৰৰ পৰা বহু দূৰত আছিল আৰু গোটেই গাঁৱতে নিজৰ সৰলতা আৰু সাধাৰণ জীৱনৰ বাবে বিখ্যাত আছিল। ভোলেনাথ নাৰায়ণে নিজৰ সমগ্ৰ জীৱন আনৰ সেৱাত উৎসৰ্গা কৰি দিছিল। পুৱা হোৱাৰ লগে লগে তেওঁৰ ঘৰৰ দুৱাৰ গাঁৱৰ মানুহৰ বাবে সদায় খোলা থাকিছিল। যিকোনো মানুহ নিজৰ সমস্যা লৈ যিকোনো সময়তে তেওঁৰ ঘৰলৈ আহিব পাৰিছিল আৰু ভোলেনাথ নাৰায়ণ সকলোকে যিকোনো ধৰণৰ সহায় কৰিবলৈ সদায় সাজু হৈ থাকিছিল। গাঁৱৰ বহুতো মানুহে তেওঁক এজন দেৱতাৰ দৰে পূজিছিল, কিয়নো তেওঁ সদায় যিকোনো মানুহৰ দুখ কষ্টত তেওঁলোকৰ কাষত থিয় হৈ থাকিছিল। প্ৰতিদিনে ভোলেনাথ নাৰায়ণে মন্দিৰলৈ গৈ ভগৱানৰ পূজা-পাঠ কৰিছিল। তাৰ পিছত আহি নিজৰ ঘৰত বহি পৰিছিল আৰু তেওঁ নিজৰ ঘৰৰ বাহিৰৰ পৰাই গাঁৱৰ অহা-যোৱা কৰা মানুহবোৰ লক্ষ্য কৰিছিল। গাঁৱৰ যিকোনো মানুহ যেতিয়া কোনো সমস্যাত পৰে, তেওঁ তেতিয়াই নিজৰ সমস্যা লৈ ভোলেনাথ নাৰায়ণৰ ওচৰলৈ আহিছিল। তেতিয়াই ভোলেনাথ নাৰায়ণ সেই মানুহজনক দেখিয়েই তেওঁৰ সমস্যাবোৰ বুজি পাইছিল। তাৰ পিছত তেওঁ সেই মানুহজনক মৰমেৰে নিজৰ ঘৰত বহিবলৈ দিছিল। প্ৰিয় দৰ্শক, এদিনৰ কথা, সেই গাঁৱৰেই এজন ব্যক্তি ৰাজেশ কোনো এটা বিষয় লৈ বহুত বেছি চিন্তিত আছিল। ৰাজেশ যেতিয়াই ভোলেনাথ নাৰায়ণৰ ওচৰলৈ আহি উপস্থিত হ'ল, তেতিয়া তেওঁৰ কপালত চিন্তাৰ ৰেখাবোৰ স্পষ্টকৈ দেখা গৈছিল। তেতিয়া ভোলেনাথ নাৰায়ণে তেওঁৰ সকলো কষ্ট বুজি পাই তেওঁক ক'লে, ৰাজেশ ভাই, তুমি ইমান কিয় মন মাৰি আছা? তেতিয়া ৰাজেশে ক'লে, হে ভোলেনাথ নাৰায়ণ ভাই, এইবাৰ বৰষুণে আমাৰ সকলো শস্য নষ্ট কৰি পেলালে। মোৰ ঘৰত সন্তানসকলৰ খাবলৈকো ব্যৱস্থা কৰিব পৰা নাই। তেতিয়া ভোলেনাথ নাৰায়ণে ৰাজেশৰ কথা শুনি একো ভবা চিন্তা নকৰাকৈ তেওঁক অলপ ধন আৰু অন্ন দি সহায় কৰিলে। তেতিয়া ৰাজেশে ভোলেনাথ নাৰায়ণক ধন্যবাদ জনালে আৰু নিজৰ ঘৰলৈ উভতি গ'ল। সেই সময়ত ভোলেনাথ নাৰায়ণৰ মনত এইটো সন্তুষ্টি আছিল যে তেওঁ এজন ভকাতুৰ পৰিয়ালক আহাৰ যোগান ধৰিলে। কিন্তু ভোলেনাথ নাৰায়ণৰ উদাৰতা ইয়াতেই সীমাবদ্ধ নাছিল। এদিনৰ কথা, গাঁৱৰ এজনী বিধৱা মহিলা তেওঁৰ ওচৰলৈ আহিল, কিয়নো সেই বিধৱা মহিলাগৰাকীয়ে নিজৰ ছোৱালীৰ বিয়াৰ বাবে যৌতুক সংগ্ৰহ কৰিবলৈ চেষ্টা কৰি আছিল। প্ৰিয় দৰ্শক, তেতিয়া ভোলেনাথ নাৰায়ণে সেই বিধৱা মহিলাগৰাকীৰ সমস্যাটো গুৰুত্ব সহকাৰে বুজি পাই কোনো ধৰণৰ সংকোচ নকৰাকৈ নিজৰ তিজোৰিৰ পৰা ধন উলিয়াই তেওঁক দি দিলে। ভোলেনাথ নাৰায়ণৰ বাবে আনৰ সহায় কৰাটোৱেই আছিল আটাইতকৈ ডাঙৰ ধৰ্ম। তেতিয়া সেই বিধৱা মহিলাগৰাকীয়ে কৃতজ্ঞতা প্ৰকাশ কৰি ভোলেনাথ নাৰায়ণক ক'লে, আপোনাৰ দৰে মানুহ এই পৃথিৱীত অতি কমেই পোৱা যায়। তেতিয়া ভোলেনাথ নাৰায়ণে হাঁহি মাৰি ক'লে, আনৰ সহায় কৰাটোৱেই মানুহৰ আটাইতকৈ ডাঙৰ ধৰ্ম। যেতিয়ালৈকে মোৰ ওচৰত ধন থাকিব, তেতিয়ালৈকে মই আপোনালোক সকলোকে সহায় কৰি থাকিম। এদিনৰ কোনো এটা ঘণ্টাও এনে নাছিল যে যি ঘণ্টাত ভোলেনাথ নাৰায়ণে কোনো অসহায় মানুহক সহায় কৰা নাছিল। কোনোৱে নিজৰ সন্তানৰ শিক্ষাৰ বাবে সহায় বিচাৰি আহিছিল, কোনোৱে আকৌ নিজৰ অসুখৰ চিকিৎসাৰ বাবে ধনৰ প্ৰয়োজন আছিল। বিনিময়ত একো আশা নকৰাকৈ ভোলেনাথ নাৰায়ণে সকলোকে সহায় কৰিছিল। প্ৰতিদিনে গাঁৱৰ মানুহে একেলগে বহি ভোলেনাথ নাৰায়ণৰ প্ৰশংসা কৰি থাকিছিল।
কিন্তু আশ্চৰ্যকৰ বিষয় আছিল যে ভোলেনাথ নাৰায়ণে যিমানেই ভাল কাম নকৰক কিয়, যিমানেই আনৰ সহায় নকৰক কিয়, তথাপিও তেওঁৰ জীৱনত বিশেষ কোনো সুখ নাছিল। প্ৰায় তেওঁৰ লগত বিপদজনক ঘটনাবোৰ ঘটিয়েই থাকিছিল। কেতিয়াবা তেওঁৰ ব্যৱসায় লোকচানত পৰি গৈছিল, কেতিয়াবা আকৌ তেওঁৰ ঘৰৰ কোনো এজন অসুখত আক্ৰান্ত হৈ পৰিছিল। এই সকলোবোৰ কিয় হৈ আছে সেয়া তেওঁ বুজি পোৱা নাছিল। এদিন ভোলেনাথ নাৰায়ণে নিজৰ মনৰ বেদনা নিজৰ এজন বন্ধুৰ আগত প্ৰকাশ কৰি ক'লে, "মই সদায়ে আনৰ ভালেই কৰি আহিছোঁ, তথাপিও মোৰ লগত এইবোৰ কিয় ঘটিছে? মোৰ কিয় এনেকুৱা লাগে যে ঈশ্বৰে সদায় মোৰ সৈতে অন্যায় কৰি আছে?" তেতিয়া তেওঁৰ বন্ধুৱে ক'লে, "হে বন্ধু, ভগৱানে সদায় সকলোৰে সৈতে ভালেই কৰে। যদি তোমাৰ সৈতে কিবা বেয়া হৈ আছে বুলি তোমাৰ লাগে, তেন্তে নিশ্চয় ঈশ্বৰে তোমাৰ বাবে কিবা ভাল কথাই ভাবি ৰাখিছে। হয়তো এইটো তোমাৰ পূৰ্বজন্মৰ কৰ্মৰ ফল হ'ব পাৰে, আৰু সম্ভৱ যে বৰ্তমান তুমি কৰা সৎ কৰ্মবোৰে তোমাৰ আগন্তুক দিনবোৰ ভাল কৰি তুলিব। তুমি সদায় এইটো ভাবিবা যে আজি তুমি যি কৰ্ম কৰি আছা সেই কৰ্ম কেতিয়াও বিফলে নাযায়। এদিন নিশ্চয় তাৰ সুফল তুমি পাবাই। কাৰণ ভগৱানে কেতিয়াও কোনো মানুহৰ সৎকৰ্মক উপেক্ষা নকৰে। তেওঁ সদায় মানুহৰ ভাল আৰু বেয়া সকলো কৰ্মৰ হিচাপ ৰাখে। প্ৰিয় দৰ্শক, ভোলেনাথ নাৰায়ণৰ মনত কেৱল এইটো ভাৱনাই চলি থাকিছিল যে মোৰ সময় যিমানেই বেয়া নহওক কিয়, মই সদায় নিজৰ ধৰ্মৰ পথতেই চলিম। ভগৱানে মোক যি আনৰ সহায় কৰাৰ কৰ্তব্য দিছে, সেই কৰ্তব্যটো মই মোৰ শেষ নিশ্বাসলৈকে পালন কৰিম। তেতিয়া ভোলেনাথ নাৰায়ণে এইটো স্থিৰ কৰিলে যে মোৰ ওপৰত যিমানেই ডাঙৰ বিপদ নাহক কিয়, মই মোৰ ধৰ্ম অনুসাৰে মোৰ কৰ্তব্য সদায় পালন কৰি যাম। প্ৰিয় দৰ্শক, তাৰ পিছত মহাত্মাগৰাকীয়ে কয়, "পুত্ৰ ৰাকেশ, এতিয়া মই তোমাক ক'বলৈ গৈ আছোঁ যে স্ত্ৰীৰ সেই কোনটো অংগ আছে যাক যদি কোনো পুৰুষে প্ৰতিদিন সন্মান আৰু মৰমেৰে স্পৰ্শ কৰে, তেন্তে তেওঁৰ ঘৰত কেতিয়াও ধনৰ অভাৱ নাথাকে, আৰু তেওঁৰ ঘৰত মা লক্ষ্মীৰ বাস সদায় বজাই থাকে।" তেতিয়া ৰাকেশে ক'লে, "আপুনি মোক সোনকালে কৈ দিয়ক।" তেতিয়া মহাত্মাই ক'লে, "হে পুত্ৰ, মন দি শুনিবা। যদি কোনো পুৰুষে নিজৰ পত্নীৰ নাকৰ ওপৰৰ অংশটো নিজৰ হাতেৰে স্পৰ্শ কৰে, তেন্তে যি মানুহৰ ঘৰত ধনৰ অভাৱ থাকে, তেওঁ নিজৰ আঙুলিৰে পত্নীৰ নাকৰ ওপৰৰ অংশটো নিশ্চয় স্পৰ্শ কৰিব লাগে বুলি কোৱা হয়। কাৰণ স্ত্ৰীৰ নাকৰ ওপৰৰ অংশটো অতি শুভ বুলি ধৰা হয়। যদি কোনো পুৰুষে এই কামটো কৰে, তেন্তে তেওঁ নিজৰ জীৱনত সদায় ধনৱান হৈ থাকে বুলি বিশ্বাস কৰা হয়। আৰু দ্বিতীয় অংগটো হ'ল, যিকোনো পুৰুষে নিজৰ পত্নীৰ কাণৰ পিছফালৰ অংশটো নিজৰ জিভাৰে স্পৰ্শ কৰে, তেন্তে তেওঁৰ জীৱনত ধনৰ দুৱাৰ খোল খাই যায়। হঠাতে তেওঁৰ জীৱনত ধনৰ প্ৰাপ্তি হ'বলৈ আৰম্ভ কৰে। এইটো এইকাৰণেই ঘটে বুলি বিশ্বাস কৰা হয়, কিয়নো স্ত্ৰীৰ কাণৰ পিছফালৰ অংশত মা লক্ষ্মীৰ বাস থাকে। যেতিয়া আপুনি এই কাম কৰে, তেতিয়া মা লক্ষ্মী আপোনাৰ ওপৰত প্ৰসন্ন হয় আৰু আপোনাক অশেষ ধন প্ৰদান কৰে। প্ৰিয় দৰ্শক, আপুনি নিশ্চয় এই কথা শুনি আহিছে যে স্ত্ৰীক মা লক্ষ্মীৰ ৰূপ বুলি মনা হয়। এইকাৰণেই এই পৃথিৱীত যদি কোনো পুৰুষে এই পবিত্ৰ কামটো কৰে, তেন্তে তেওঁৰ ঘৰ ধনেৰে ভৰি উঠে। যদি আপুনি এই কাম কৰে, তেন্তে আপুনি আপোনাৰ পত্নীক সম্পূৰ্ণভাৱে আগতেই জনাই দিব লাগে, নহ'লে ইয়াৰ ফলত কিছুমান বেয়া ফলাফলো পাব পাৰে। ইয়াৰ পিছত মহাত্মা মহাৰাজে ৰাকেশক ক'লে, "পুত্ৰ, এতিয়া তুমি বুজি পালানে?" তেতিয়া ৰাকেশে মহাত্মা মহাৰাজক ক'লে, "হে মহাৰাজ, এতিয়া মই সকলো কথা বুজি পালোঁ।" প্ৰিয় দৰ্শক, তাৰ পিছত মহাত্মাগৰাকীয়ে ৰাকেশক আৰু এটা কথা ক'লে, "পুত্ৰ, মোৰ এইটো উপদেশ তোমাৰ জীৱনত সদায় মনত ৰাখিবা। যিকোনো পুৰুষে পুৱা উঠিয়েই সৰু কন্যা অথবা নিজৰ মা বা নিজৰ ভনীৰ ভৰি স্পৰ্শ কৰে, তেন্তে মা লক্ষ্মী সেই পুৰুষৰ ওপৰত সদায় প্ৰসন্ন হৈ থাকে, আৰু মা লক্ষ্মীয়ে সেই পুৰুষৰ জীৱনত সদায় ধনৰ দুৱাৰ খুলি দিয়ে। সেই পুৰুষৰ ওপৰত মা লক্ষ্মীৰ অসীম কৃপা সদায় বজাই থাকে, যাৰ ফলত তেওঁৰ জীৱনত কেতিয়াও দৰিদ্ৰতাৰ মুখামুখি হ'বলগীয়া নহয়, আৰু তেওঁৰ ঘৰত মা লক্ষ্মীৰ সদায় বাস থাকে।"
মা লক্ষ্মীয়ে সেই মানুহজনৰ সমগ্ৰ পৰিয়ালৰ ওপৰত নিজৰ কৃপা সদায় বজাই ৰাখে। প্ৰিয় দৰ্শক, এই কাহিনীটো কোৱাৰ পিছত ভগৱান ভোলানাথে মাতা পাৰ্বতীক ক'লে, হে দেৱী, তোমাৰ প্ৰশ্নৰ উত্তৰ তুমি পাইছানে? তেতিয়া মাতা পাৰ্বতীয়ে ভগৱান ভোলেনাথক ক'লে, হে স্বামী, এতিয়া মোৰ সকলো প্ৰশ্নৰ উত্তৰ মই পাই গ'লো। হে প্ৰভু, আজি আপুনি মানৱ কল্যাণৰ বাবে এক অতি সুন্দৰ বাণী দিছে আৰু মই আপোনাৰ এই বাণীটো সমগ্ৰ ব্ৰহ্মাণ্ডত প্ৰচাৰ কৰিম। প্ৰিয় দৰ্শক, এই ভিডিঅ'টো আপোনালোকৰ কেনেকুৱা লাগিল? আশা কৰোঁ আজিৰ ভিডিঅ'টো নিশ্চয় আপোনালোকৰ ভাল লাগিছে। যদি ভাল লাগিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টিত এটা লাইক কৰিব আৰু কমেণ্ট বক্সত আপোনাৰ মতামত নিশ্চয় লিখিব। তেতিয়াহ'লে আজিলৈ ইয়াতেই সামৰিছোঁ। কাইলৈ পুনৰ লগ পাম আন এটি ভিডিঅ'ৰ সৈতে। ধন্যবাদ।